নমস্কাৰ। সমূহ অসমবাসী ৰাইজকে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভকামনা জনালোঁ। আমি আজি কিছুদিন আগতে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ অসমৰ যি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় শিল্পী তথা অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰলৈ গৈছিলোঁ আৰু সেই সময়ত কৰা ভিডিঅ' আজি জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ সমন্বয় ক্ষেত্ৰৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আমি প্ৰথম গৈ এনেদৰেই এখনি ধূপ তেল বন্তি আৰু ফুলেৰে সজ্জিত আমি এখনি শৰাই ল'লোঁ আৰু তাৰ পিছতে আমি তেখেতৰ সমন্বয় ক্ষেত্ৰৰ ভিতৰ চৰালৈ এনেদৰে যাত্ৰা কৰিলোঁ। আপোনালোকে দেখিবলৈ পাইছে যে তেখেতৰ যি সমন্বয় ক্ষেত্ৰৰ বাউণ্ডেৰীটো সকলোফালে দোকান পোহাৰ আৰু এনেধৰণে বেনাৰ পোষ্টাৰ মাৰি থোৱা হৈছে। তেখেতৰ ফটো ইয়াতে বিভিন্ন দল সংগঠনে বা ব্যক্তিবিশেষেও আহি পিনি ইয়াতে মৰা দেখিবলৈ পোৱা যায়। তেখেতক প্ৰথম আনি তেখেতৰ দেহটো য'ত ৰখা হৈছিল এইভাগেই হৈছে সেই ঠাইখিনি আৰু ইয়াতে সকলোৱে আহি তেখেতক যি দিব ইচ্ছা কৰে কাপোৰকে আদি কৰি গামোচা কাপোৰকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে দিয়ে আৰু তাৰপিছতে সেই সিফালে গৈ পিনি বন্তি প্ৰজ্বলন কৰে। চাৰিওফালে আপোনালোকে দেখিব এক অতি নিমাল নিস্তব্ধ এক শান্ত পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ আৰু তাতে সকলো সময়তে সেই শান্ত পৰিৱেশক সেই নিমাত পৰিৱেশক গুঞ্জৰিত কৰি ৰাখে। ইয়াতে বিভিন্ন ধৰণৰ দিহানাম বৰগীতকে ধৰি বিভিন্ন ধৰণৰ ভক্তিৰ লগত জড়িত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে পৰিৱেশন কৰি থাকে আৰু এই ঠাইখিনিতে অসমৰ প্ৰত্যেকজন লোকে আমাৰ জনপ্ৰিয় শিল্পীজনক তেখেতক অনুভৱ কৰে। এই ঠাইখিনিৰ পিছফালে যি আপোনালোকে এই ঠাইখিনি দেখিবলৈ পাইছে, এই ঠাইখিনিতে তেখেতক পঞ্চভূতত বিলীন কৰা হৈছিল। তেখেতক মুখাগ্নি কৰা হৈছিল। আমি আজি পুনৰবাৰ তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। জয় জুবিন দা।